Hey guys, welcome to our YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি দুজন খুব ভালে আছোঁ। আজি লক্ষ্মী পূজা হয়, আপোনালোক সকলোলৈ লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ঘৰ সংসাৰ ধনে ধনে ভৰি পৰক আৰু আশীৰ্বাদ কৰিব আমি দুজনো যাতে ভালদৰে থাকোঁ। আজি লক্ষ্মী পূজা বুলিয়ে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। তো অকণমান নিয়ম কৰিম, তাৰপিছত সন্ধিয়াৰ পৰা ৰাতিলৈকে কিনো কৰোঁ তাকে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি বেয়া পায় ডিছলাইক কৰি দিব, যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিম। হেল্ল' গাইজ, আমাৰ মানে কি লক্ষ্মী পূজাৰ আয়োজন চলি আছে আৰু ইমান ডাঙৰকৈ কথা নাই বাৰু, সৰুকৈ মানে নিয়মটো কৰিম বুলি ভাবিছোঁ। এতিয়া আমি যাম তললৈ আৰু তলত আমাৰ মন্দিৰটো আছে, তাত গৈ পিনে আমি নিয়ম ইমান ডাঙৰকৈ পতা নাই বাৰু, নিয়মটোতে কৰিছোঁ আমি। তললৈ আহিলোঁ এতিয়া আৰু এতিয়া আমি যাম নামঘৰলৈ। নামঘৰটো এফালে গ'লোঁ হৈছে। এইডোখৰ বহুত আন্ধাৰ খালী দেই। পূজা কৰা হৈ গ'ল, এতিয়া ওপৰলৈ আহিছোঁ আমি। তাই অলপ তলতে আছে বাৰু, মই ওপৰলৈ আহিছোঁ আৰু ওপৰলৈ আহি ভাগৰ লাগিছে তলৰ পৰা ওপৰলৈ আহিলে। আৰু আপোনালোকক মই বস্তুটো দেখাম দেই, মানে কি মই এবাৰ পূজা লৈছিলোঁ এই কনচক স্কুটি কেনেকুৱা লাগিছে। তো আমাৰ এটা চিনেমেটিক ভিডিঅ' দেখাম বাৰু, খালি ইয়াত নেদেখাওঁ, বেলেগ এটা ব্লগত দেখাম। গৰম দিনত জিৰা জলকীয়া আৰু এইবিলাক ৰচুন পিঁয়াজ আদা গোটা মছলা কাজু এমুঠি দি দিছোঁ। ইয়াত এতিয়া এইখিনি মোৰ ভজা হৈ গৈছে, অলপ ঠাণ্ডা হ'বৰ কাৰণে দিম, তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰিম। আৰু একেটা কেৰাহীতে মই ঘি অকণমান দি পনীৰখিনি ভাজি ল'ম, অকণমান সময় ভাজিলেই হ'ল। আৰু তাৰপিছত ইয়াত মই দি দিম গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি। এইখিনি অকণমান সময় ভাজি পিনে তাত মই এড কৰিম সোৱাদ অনুসৰি হালধি আৰু নিমখ, তাৰপিছত এচামুচ কাশ্মীৰী পাউডাৰ আৰু পনীৰ মছলা। এইখিনি মছলাটোৱে তেল এৰি দিয়ালৈকে আমি ভাজিব লাগিব। তাৰপিছত মই দি দিম এয়া বুট বইল কৰি থোৱা, তাৰপিছত ইয়াত দি দিম অকণমান দৈ, আচলতে দৈখিনি আগত দিব লাগিছিলে, মই পাহৰি গ'লোঁ। তাৰপিছত এতিয়া মই এড কৰিম পনীৰখিনি, অকণমান সময় লৰাই পিনে ইয়াত মই পানী দি দিম। এতিয়া মই দিম কচুৰি মেথি আৰু অকণমান বাটাৰ। এয়া মোৰ হ'লেই আৰু পনীৰখিনি ধুনীয়াকৈ তেল এৰিবলৈ আৰম্ভ কৰি দিলে আৰু মোৰ পুৰিৰ লগত খাবৰ কাৰণে পনীৰ ৰেডি। বাকী চব ৰেডি হৈ গ'ল, কিন্তু মোক কৈছে পুৰিখিনি পুৰিবলৈ। সেইদিনা যে মানে আপোনাৰ হেৰা হেৰি কৰোঁতে যে বনাইছিলোঁ যে, সেইটো কাৰণে মানে কি আজিও পাইছোঁ অপালটো। দেখিছে নে কেনেকৈ চাইছোঁ। মানুহজনীক হেল্প কৰি দিয়াটো বহুত ভাল কথা। দিনতো কাম কৰ ৰাতিও কাম কৰিছে, চাহটো খাই আছোঁ এইফালে আৰু এইফালে ৰুটি এতিয়া পুৰিম। মানে পুৰি মই ৰুটি পুৰি আৰু লুচি বহুত দিগদাৰ হয়, মানে ডিফাৰেঞ্চেছ মানে আজিলৈকে ঘপককৈ কৰি দিলে মোৰ দিগদাৰ হৈ যায়। এখেতে মানে মাহঁতক প্ৰেংক কৰি আছে বোলে মই স্কুটি এখন পূজাত ছেকেণ্ড হেণ্ড, কিন্তু মাহঁতে বিশ্বাস নকৰে। মানে তহঁতি ওপৰত কেনেকৈ স্কুটিখন তুলি দিয়ে এনেকৈ কৈছে, ফটো মাৰি দিছে আৰু। তাৰপিছত আমাক বোলে ভিডিঅ' কলিং কৰিম বোলে, তো বলকচোন আপোনালোকক দেখাওঁ স্কুটি। এয়া মানে তেলখিনি গৰম হ'বলৈ দিছোঁ, তাৰপিছত বনাম মই।
আজি আপোনালোকে মোৰ পৰা ৰেচিপি শিকক মই মানে কি ৰুটি যে গোল কৰিব নাজানো মানে দেই তো সেইকাৰণে অলপ দিগদাৰ হৈ যায় মানে গোলটোৱে মোৰ নহয় মানে তো এনেকৈ এনেকৈ ফুলাব লাগে এনে হেঁচি দিলে ফুলি যায় আৰু ফুলি যোৱাৰ লগে লগে এনেকৈ বদলাই দিব লাগে ফুলকিয়াই দিব লাগে আচলতে তাৰপিছতে মই বনাই আছোঁ চব আমাৰ বনোৱা হৈ গ'ল এতিয়া আমি খাবলৈ লৈছোঁ মই কেনেকুৱা ৰুটিখিনি বনাইছোঁ চাব দেই আপোনালোকে আৰু লগতে চব কাম ময়ে কৰি দিছোঁ মঠি দিছোঁ বেলিছোঁ অকল মাত্ৰ তেলত দিছে আৰু না সেই তেলত দিয়াটো বহুত কষ্ট ন তো দি পিনে তোলোকে এতিয়া খাবলৈ লৈছোঁ আৰু তুমি কোৱা কেনেকুৱা হৈছে জন্ম খাই খাই বনাম আৰু এনেকৈ পিঁয়াজটো যে এনেকৈ দিব লাগিব দেখিবলৈ এনেকৈ হয় আমাৰ খাই মেলি হৈ গ'ল এতিয়া আৰু এতিয়া আমি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ আৰু মানে আমাৰ নতুন নতুন ভিডিঅ' চাই থাকিব আপোনালোকে মানে ভাল ভালকৈ দি গৈ থাকিম আৰু যিহেতু আমাৰ ফাৰ্ষ্ট মানে ষ্টাৰ্টিং কৰিছোঁ ইমান ভাল নহ'ব পাৰে ভিডিঅ'খিনি তো সেইটোৱে কথা আৰু আপোনালোকক লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে যাতে ভালকৈ থাকে আৰু আপোনালোকৰ জীৱনলৈ সুখ আহক তাকে আমি কামনা কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ শুভৰাত্ৰি আমি এতিয়া খাই বৈ আহিলোঁ আৰু এতিয়া হৈছে 9টা নিজে কৈ দিম দেই झूठ बोलो बार बार झूठ बोलो বাই বাই আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই A few moments later. खत्म बाय बाय